লাইখুটা স্থাপন অনুষ্ঠানত উপস্থিত সকলোকে মই মোৰ নমস্কাৰ আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। গীতানগৰ ৰঙালী বিহু উদযাপন সমিতিৰ যি অনুষ্ঠান, এই অনুষ্ঠানবোৰে গুৱাহাটীৰ অন্যান্য বিহু যিবোৰ অনুষ্ঠান আছে সেই অনুষ্ঠানবোৰৰ ভিতৰত এটা অন্যতম আকৰ্ষণীয় অনুষ্ঠান বুলি পৰিগণিত হৈছে। বিগত বছৰবোৰতো আমি সুন্দৰ মানুহক আকৰ্ষিত কৰিব পৰা অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে। গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে ইয়ালৈ বিহু চাব আহে। আশা কৰিছোঁ যে এইবাৰো সেই যিটো আমাৰ এটা সুন্দৰ অনুষ্ঠান অনুষ্ঠিত কৰাৰ যি এটা গতি, সেই গতিটো অব্যাহত থাকিব। লগতে এটা ভাল খবৰো দি থওঁ, কালি বহুতৰ মনত এটা সন্দেহ আছিল যে এইবাৰ ইলেকশ্যনৰ বতৰ, গতিকে চৰকাৰী এৰিয়াত 1.5 লাখ টকাটো পাম নে নাপাম। কালি মুখ্যমন্ত্ৰীৰ ওচৰত ময়ো সেই কথাটোৱে তেখেতক ক'লোঁ। তেখেতে কৈছে যে তেখেতে ইলেকশ্যন কমিশ্যনলৈ লিখিছে 1.5 লাখ টকাটো দিবৰ কাৰণে, মানে পাৰ্মিশ্যন দিবৰ কাৰণে। তেখেতে কৈছে হয়তো দিব, আৰু যদি নিদিয়ে তেতিয়াহ'লে বিহুৰ পিছত আমি সেই পইচাটো চৰকাৰে মোকলাই দিব। গতিকে আপোনালোকৰ আয়োজকসকলৰ, বিশেষকৈ যিসকলে পইচা পাতি বিত্তীয় দিশটো চায়, তেখেতসকলৰ এটা মনত ডাঙৰ সকাহ আহিব লাগে। 1.5 লাখ টকাটো যথেষ্ট এটা ডাঙৰ সংখ্যা। মই আপোনালোক সকলোকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ যে আজি ৰবিবাৰে এই ইমান সোনকালে হ'লেও আপোনালোক সকলোৱে আহি পেলাই ইয়াত উপস্থিত হৈছে। ধন্যবাদ। হয়, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ যোগেদি সদৌ অসমবাসীকে আমাৰ গীতানগৰ বিহু সন্মিলন তৰফৰ পৰা আমি ৰঙালী বিহু ওলগ যাচিছোঁ। আমি এইবছৰ 45 সংখ্যক গীতানগৰ বিহু সন্মিলন 4 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰিবলৈ লৈছোঁ। 13, 14, 15, 16 এপ্ৰিল, 30, 14 আৰু 1, 2 আৰু 3 বহাগত 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু আজি তাৰেই আমাৰ আজি প্ৰথম কাৰ্যসূচী, আমাৰ যি মূল পুৰণৰ যিটো আমাৰ লাইখুটা স্থাপন কৰা হ'ল, আৰু লগতে এই লাইখুটা স্থাপনৰ যোগেদি আমাৰ এই বিহুৰ আজি আৰম্ভণি কৰা হ'ল। এইবাৰ আমাৰ বিহুৰ বিশেষভাৱে আমি যিটো বিশেষত্ব হৈছে সদৌ অসম ভিত্তিত অসম বৰ বিহুৱতী 2024 প্ৰতিযোগিতা, য'ত অসমৰ বিভিন্ন প্ৰান্তৰ বিহু কুঁৱৰী বা বিহু ৰাণীসকলে অংশগ্ৰহণ কৰিব পাৰিব। লগতে সদৌ অসম ভিত্তিত বিহু হুঁচৰি প্ৰতিযোগিতা, এইটো এটা বিশাল ভিত্তিত আমি আয়োজন কৰিছোঁ। গতিকে সৰ্বমুঠ 2টা বিভাগতে আমাৰ প্ৰায় 2 লাখ টকাকৈ পুৰস্কাৰ নগদ ধনত দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে আমি আশা ৰাখিছোঁ নিশ্চয় অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিযোগী আহি আমাৰ এই প্ৰতিযোগিতাখন সাফল্যমণ্ডিত কৰিব।